অল অফ ইউ আজি আপোনালোকক ভিডিঅ' নম্বৰ 4টো দেখুৱাম আৰু ভিডিঅ' নম্বৰ 1, 2 আৰু 3ত আপোনালোকে অলৰেডি দেখিছিলে মোদী কেয়াৰৰ কাষ্টমাৰ বেনিফিট তাৰপিছত নিজৰ বজাৰৰ ওপৰত কেনেকৈ আপোনালোকে 20 PB 50 PB 100 PB বা তলত যদি কোনোবা মানুহ আহে কি পায় কেনেকৈ শ্বেয়াৰ পায় গোটেইখিনি দেখুৱালোঁ সো আজি ভিডিঅ' নম্বৰ 4টোত আমি আপোনালোকক মোদী কেয়াৰৰ পৰা কিমান ইনকাম কেনেকৈ কৰিব পাৰি সেইটো অকমান দেখুৱাম সো ইয়াতে প্ৰথম এটা আছে টাইটেল নেক্সট হৈছে সেলফ পিভি মানে সেলফ পইণ্ট আপুনি নিজে কিমান পইণ্টৰ বজাৰ কৰিছে আৰু এপ্ৰক্সি ইনকাম তো প্ৰথমটো হৈছে ব্ৰঞ্জ তাৰপিছত সিলভাৰ গোল্ড ডাইৰেক্টৰ সিনিয়ৰ ডাইৰেক্টৰ এক্সিকিউটিভ ডাইৰেক্টৰ সিনিয়ৰ এক্সিকিউটিভ ডাইৰেক্টৰ প্লেটিনাম তাৰপিছতে ৰেড ডায়মণ্ড ডাবল ৰেড ডায়মণ্ড ট্ৰিপল ৰেড ডায়মণ্ড আৰু তিনিটা টাইটেল আছে সেইটো বৰ্তমান দিয়া নাই সো কিমান ইনকাম হ'ব পাৰে ধৰক এটো হৈছে আপুনি নিজে কিমান পিভি শ্বপিং কৰিছে মোদী কেয়াৰত 20 PB 50 PB তেনেকুৱা ধৰণৰ আৰু এপ্ৰক্স কিমান ইনকাম আপোনাৰ আহিব পাৰে যেনেকৈ আপুনি ব্ৰছ টাইটেলত থাকিলে 98 ৰ পৰা 392 লৈকে আপোনাৰ আহিব পাৰে তাৰ লগতে সিলভাৰ টাইটেলত হ'লে আপোনাৰ 196 ৰ পৰা 492 ৰ আপোনাৰ ইনকাম কেশবেক আহিব গোল্ড টাইটেলত হ'লে আপোনাৰ 295 ৰ পৰা 591 মানলৈ আহিব পাৰে তাৰ পিছত যদি আপুনি ডাইৰেক্টৰ লেভেলত যায় তেতিয়ালে আপোনাৰ ইনকাম 4000 ৰ পৰা 12000 লৈ যাব তাৰ 4600 ৰ পৰা অলমোষ্ট 12000 মানলৈ যাব সিনিয়ৰ ডাইৰেক্টৰ যদি আপুনি হয় অলমোষ্ট 5500 ৰ পৰা প্ৰায় 29000 টকালৈকে ইনকাম কৰিব পাৰি এক্সিকিউটিভ ডাইৰেক্টৰ হ'লে আপুনি অলমোষ্ট 7000 ৰ পৰা 45000 লৈ ইনকাম আহিব পাৰে তাৰ পিছতে সিনিয়ৰ এক্সিকিউটিভ ডাইৰেক্টৰ হ'লে অলমোষ্ট আপোনাৰ 11000 ৰ পৰা 70000 মানলৈকে আপোনালোকে ইনকাম কৰিব পাৰে প্লেটিনাম টাইটেল হ'লে আপুনি অলমোষ্ট 15000 ৰ পৰা 1 লাখলৈকে ইনকাম কৰিব পাৰে আৰু এই তিনিটা যিকেইটা লেভেল কলো ৰেড ডায়মণ্ড ডাবল ৰেড ডায়মণ্ড ট্ৰিপল ৰেড ডায়মণ্ড একেটাত অলমোষ্ট আপুনি 40000 ৰ পৰা ষ্টাৰ্ট কৰি 4 লাখলৈকে আৰ্নিং কৰিব পাৰে সেম তেনেকুৱা আৰু আমাৰ নেক্সট তিনটা আৰু লেভেল আছে যেটো আপোনাৰ ব্লু ডায়মণ্ড তাৰ পিছতে ডাবল ব্লু ডায়মণ্ড আৰু গ্লোবেল ব্লু ডায়মণ্ড বুলি তো হেকেটাও আছে হেতু আৰু ইনকাম দেখুৱা নাই মই জাস্ট বেসিক আজি ইমান লেভেললৈকে আপোনালোকে ইনকাম কৰিব পাৰে তো ফাৰ্দাৰ যদি আপুনি জানিব বিচাৰে মোদী কেয়াৰৰ গোটেই ডিটেইলছখিনি কেনেকৈ ইনকাম আহিব কি ষ্ট্ৰাকচাৰত আহিব গোটেইখিনি আপোনালোকে ডিসকাস কৰিম বৰ কাৰণে যদি ইন্টাৰেস্টেড হয় তেতিয়ালে আমাৰ লগত কন্টাক্ট কৰিব পাৰে আৰু আমি এটা 5 নম্বৰ ভিডিঅ' নেক্সট আনিম যেটোত আমি মোদী কেয়াৰতনো কেনেকুৱা প্ৰডাক্ট পায় হেতুৰ বিষয়ে জাস্ট 2 মিনিটৰ ভিতৰতে আপোনালোকে জানিব পাৰিব সো থ্যাংক ইউ ভেৰি মাচ থ্যাংক ইউ অল অফ ইউ